নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনজন লৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি শিল্পীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে আৰম্ভ কৰা এক বিশেষ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসম চৰকাৰে কেইদিনমান আগত এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে অসমৰ কাৰুশিল্পীৰ সবলীকৰণ। অসম চৰকাৰে শিল্পীসকলৰ বাবে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। তো কি আঁচনি আৰম্ভ কৰিছে, আঁচনিখনৰ বিষয়ে সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো তাৰপিছত লিখা আছে মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনি। অসম চৰকাৰে এইখন আঁচনিৰ জৰিয়তে কাৰুশিল্পীসকলক প্ৰদান কৰিব আৰ্থিক সাহায্য। তো তাৰপিছত আঁচনিখনলৈ আৰু কি লিখা আছে আপোনালোকক জনাই দিছোঁ। তাৰপিছত লিখা আছে বিগত 3 বছৰৰ প্ৰভাৱ ৩৯০৪জন হিতাধিকাৰীক সবলীকৰণ। এইখন আঁচনিৰ জৰিয়তে অসম চৰকাৰে ইতিমধ্যে ৩৯০৪জন হিতাধিকাৰীক প্ৰদান কৰিছে আৰ্থিক সাহায্য। তাৰপিছত 2 নম্বৰত লিখা আছে 4.84 কোটি টকা বিতৰণ কৰিছে চৰকাৰে। তাৰপিছত লিখা আছে সঁজুলি আৰু সা সৰঞ্জামৰ বাবে প্ৰতি শিল্পীলৈ 20,000 টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান। লগতে যিসকল শিল্পীয়ে আগন্তুক সময়ত এইখন আঁচনিত আবেদন কৰিব সেইসকলেও 20,000 টকা পৰ্যন্ত আৰ্থিক সাহায্য লাভ কৰিব সঁজুলি আৰু সা সৰঞ্জামৰ বাবে। ইয়াৰ লগতে একেবাৰে শেষত কোৱা হৈছে 15 লাখ টকালৈকে আন্তঃগাঁথনি অনুদানো প্ৰদান কৰে এইখন আঁচনিৰ জৰিয়তে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই অতি শীঘ্ৰেই অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। তো এইবোৰ মানুহে যদি অৰুণোদয় আঁচনিত আবেদন কৰিছিল তেন্তে এইবোৰ মানুহে অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য। তো কোনবোৰ মানুহে অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে ইকনমিকলি উইকাৰ ফেমিলি। তো আপোনালোকে যদি দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰে তেন্তে অৰুণোদয় আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য লাভ কৰাৰ বাবে আপুনি যোগ্য। তাৰপিছত 2 নম্বৰ লিখা আছে উইডো আনমেৰিড ওমেন। তো ইয়াতে উল্লেখ কৰা অনুযায়ী বিবাহ বিচ্ছেদিত মহিলা অকলশৰীয়া মহিলাসকলেও এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব পাৰিব আৰ্থিক সাহায্য। তাৰপিছত 3 নম্বৰত কৈছে পাৰ্চন উইথ ডিজেবিলিটি দিব্যাংগ। ইয়াতে 3 নম্বৰত কোৱা অনুযায়ী যিসকল শাৰীৰিকভাৱে সক্ষম ব্যক্তিসকলেও অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। তাৰপিছত 4 নম্বৰত কোৱা হৈছে হাউচ হোল্ড উইদাউট ৰেগুলাৰ গ্ৰছ চেলেৰী। তো আপোনালোকৰ ঘৰত যদি চৰকাৰী চাকৰিয়াল নাই সেই ক্ষেত্ৰতো আপোনালোকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব।